DWLP আৰু UPৰ 5550টা পদৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে অৱশেষত প্ৰকাশ পালে নটিফিকেশ্যন। আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিছে গভৰ্ণমেণ্ট অফ আছাম ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম কাহিলীপাৰা গুৱাহাটী আৰু আজি 28 নৱেম্বৰ তাৰিখে প্ৰকাশ পাইছে। ইন পাৰ্চুৱেন্স অফ দি গভট ইন ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন নটিফিকেশ্যন ভাইড নাম্বাৰ 279128/8 dated 20/08/2024 and advertisement for recruitment of the regular teacher of LP and UP school under DW Assam dated 26/12/2023. It is for information of all concerned that the physical document verification of the person with disability PWD candidates who have applied against the advertisement and submitted their document in support of their candidates will be held as follows. Date to দিছে 3rd December আৰু টাইম দিছে 11টা বজাত পৰা 4 বজালৈ হ'ব। ভেনু দিছে ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম কাহিলীপাৰাত। PWD কেণ্ডিডেটসকলৰ কাৰণে ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ নটিফিকেশ্যন LP আৰু UP। The list of the persons with disability candidates for physical document verification is uploaded in the official website dwassam.gov.in। অফিচিয়েল ৱেবছাইটত লিষ্টখনো প্ৰকাশ পাইছে। আমাৰ ভিডিঅ'ৰ শেষতো আমি লিষ্টখন দি দিছোঁ, আপোনালোকে ইয়াৰ পৰাও চাই ল'ব পাৰিব। এতিয়া গুৰুত্বপূৰ্ণ কথাটো হ'ল এই PWD কেণ্ডিডেটসকলে 3 তাৰিখে যে ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, কিখিনি ডকুমেণ্ট নিব লাগিব। কাইণ্ডলি ব্ৰিং অল অৰিজিনেল এডুকেশ্যনেল প্ৰফেশ্যনেল কোৱালিফিকেশ্যন ডকুমেণ্ট ইন ছাপৰ্ট অফ ডিছেবিলিটি ইছ্যুড বাই দি কম্পিটেণ্ট অথৰিটি এণ্ড অল দি ৰিলেটেড ডকুমেণ্টছ এলং উইথ একনলেজমেণ্ট অফ দি অনলাইন এপ্লিকেশ্যন টুৰা ভেৰিফিকেশ্যন। অৰ্থাৎ সকলো অৰিজিনেল ডকুমেণ্ট নিব লাগিব, এডুকেশ্যনেল প্ৰফেশ্যনেল আৰু লগতে তেওঁলোকৰ যিটো ছাপৰ্টিং ডকুমেণ্ট PWDৰ কাৰণে তাৰ ডকুমেণ্ট নিব লাগিব। আৰু দুটা ছেট এটেচমেণ্ট কৰি নিব লাগিব, এডুকেশ্যনেল প্ৰফেশ্যনেল আৰু PWD ছাপৰ্টত থকা ডকুমেণ্টৰ দুটা ছেল্ফ এটেষ্টেড ছেট নিব লাগিব। ফটোকপি নিব লাগিব, নিজৰ পাছপৰ্ট চাইজ ফটো নিব লাগিব আৰু লগতে যদি আপুনি কাষ্টৰ বিলং কৰে কাষ্টৰ চাৰ্টিফিকেট নিব লাগিব আৰু সকলো অৰিজিনেল নিব লাগিব আৰু দুটা ছেট নিবৰ কাৰণে কৈছে ছেল্ফ এটেষ্টেড। গতিকে আমি আৰু লগতে একনলেজমেণ্ট ফৰ্মখনৰ কপি নিব লাগিব। এতিয়া আৰম্ভণিৰ পৰা আমি সকলোখিনি ডকুমেণ্ট আপোনালোকক কৈ দিছোঁ। ইয়াত যিহেতু উল্লেখেই কৰি দিছে এডুকেশ্যনেল ডকুমেণ্ট বুলি ক'লে আপোনালোকে HSLCৰ সকলোখিনি নিব, মাৰ্কশ্বিট চাৰ্টিফিকেট আৰু বিশেষতঃ HSLCৰ এডমিট মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট HSLCৰ লাগিব আৰু লগতে হায়াৰ ছেকেণ্ডেৰী আপোনালোকে মাৰ্কশ্বিট চাৰ্টিফিকেট নিব আৰু যদি গ্ৰেজুৱেশ্যন আছে গ্ৰেজুৱেশ্যনৰ মাৰ্কশ্বিট চাৰ্টিফিকেট সকলোখিনি লৈ যাব। আৰু প্ৰফেশ্যনেল কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত DLED থকাসকলে DLEDৰ নিব মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট আৰু BEd থকাসকলে BEdৰ মাৰ্কশ্বিট চাৰ্টিফিকেট নিব আৰু লগতে একনলেজমেণ্ট শ্লিপ যিখন এপ্লিকেশ্যন ফৰ্ম তাৰ কপি নিব। আৰু আপুনি যদি ৰিজাৰ্ভ কেটেগৰী হয়, ৰিজাৰ্ভ কেটেগৰী হ'লে কাষ্টৰ আপুনি ৰিজাৰ্ভ কেটেগৰী কাষ্টৰ চাৰ্টিফিকেটখন লগত লৈ যাব। আৰু SOSৰ ক্ষেত্ৰত কেণ্ডিডেটসকলে যদি আপুনি নম্বৰ বৃদ্ধি কৰিছিলে SOSৰ সেইখন যিখন আপোনাৰ যিটো ছাবজেক্ট তাত আছিলে এইবাৰ নিয়ম কৰি দিছে সেই ছাবজেক্টটোহে আপুনি কাউণ্ট কৰিব। অৰ্থাৎ আপোনাৰ হায়াৰ ছেকেণ্ডেৰী থকা ছাবজেক্টটোত আপুনি যদি নাম্বাৰ বৃদ্ধি কৰিছে, ধৰি লওক ইকনমিক্স আছিলে ইকনমিক্সত আপুনি নম্বৰ বৃদ্ধি কৰিছে, তেতিয়া তেনেধৰণৰ যদি এডভাৰটাইজমেণ্টত উল্লেখ থকা মতে থাকে সেইমতে সেইখনো আপুনি নম্বৰ বৃদ্ধি কৰা সেইখনো নিব লাগিব। গতিকে ইয়াত স্পষ্টভাৱে উল্লেখেই কৰি দিছে যে এডুকেশ্যনেল সকলো নিব লাগিব ডকুমেণ্ট। এডুকেশ্যনেল বুলি ক'লে সকলোখিনি মোক কৈ দিছোঁ, সেইখিনি আপুনি নিব লাগিব। HSLC লেভেলৰ পৰা গ্ৰেজুৱেট লেভেললৈকে সকলোখিনি যিখিনি আছে আপোনাৰ লৈ যাব। প্ৰফেশ্যনেল বুলি ক'লে আপোনাৰ DLED বা BEd যিটো আছে সেইখিনি মাৰ্কশ্বিট চাৰ্টিফিকেট লৈ যাব। এপ্লিকেশ্যন ফৰ্মখন আপুনি লৈ যাব। এইখন আপোনাৰ যিখন লিষ্ট প্ৰকাশ পাইছে সেইখিনি ইয়াতো মই লিষ্টখনো দি দিছোঁ বাৰু, আপোনালোকে লিষ্টখনো চাই ল'ব। গতিকে কেণ্ডিডেটৰ লিষ্টখন যদি আপোনালোকে অফিচিয়েল ৱেবছাইটত পাই যাব। আৰু লগতে সকলো ডকুমেণ্টৰ দুটা ছেট লগত লৈ যাবলৈ কৈছে, দুটা ছেট আপোনালোকে লগত লৈ যাব, ছেল্ফ এটেষ্টেড ছেট লৈ যাব। গতিকে এপ্লিকেশ্যন ফৰ্ম বা একনলেজমেণ্ট শ্লিপখনো আপোনালোকে লৈ যাব। আৰু এই ক্ষেত্ৰত আৰু দুকপি আপোনাৰ পাছপৰ্ট ফটো লৈ যাব আৰু লগতে এটা এক্সট্ৰা ডকুমেণ্ট আপোনাৰ যদি কাষ্ট চাৰ্টিফিকেট আছে কাষ্টৰ সেইখিনি নিব লাগিবই আৰু লগতে আপোনালোকৰ আধাৰ কাৰ্ড জাতীয় বা তেনেকুৱা ধৰণৰ এটা ডকুমেণ্টো লগত লৈ যাব, অৰিজিনেল ডকুমেণ্ট। আৰু
এইখিনি আছিলে উল্লেখযোগ্য কথা, যি ডকুমেণ্ট অপেক্ষাৰ মূৰত যি ফিজিকেল ডকুমেণ্ট প্ৰকাশ ভেৰিফিকেশ্যনৰ কাৰণে আহিলে। প্ৰথমতে যিহেতু PWD কেণ্ডিডেটখিনি মাতিছে, আগৰ আমি সেইটো কৰিছিলোঁ যে বহুতেই কৈছিলে যে PWD কেণ্ডিডেটৰ ভেৰিফিকেশ্যন নোহোৱাকৈ বা জেনেৰেল নন ECA প্ৰাৰ্থীসকলৰ ভেৰিফিকেশ্যন নোহোৱাকৈ মেৰিট লিষ্ট প্ৰকাশ পাব, কিন্তু সেই কথাটো সত্য প্ৰমাণিত নহ'ল। কিয়নো এতিয়া PWD কেণ্ডিডেটৰ ভেৰিফিকেশ্যন হ'ব। আগৰো তেনেদৰেই হয়। গতিকে PWDৰ পিছতে নন ECA প্ৰাৰ্থীসকলৰ ভেৰিফিকেশ্যনৰ নটিচ ওলোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে এতিয়া বস্তুটো এই ডিচেম্বৰ মাহৰ ভিতৰতেই সকলোখিনি কাম ভেৰিফিকেশ্যনৰ অন্তত সকলোখিনি কাম সম্পূৰ্ণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আৰু তাৰে ভেৰিফিকেশ্যনৰ অংশ হিচাপে আপোনাৰ PWD কেণ্ডিডেটসকলক মাতিছে। গতিকে অত্যন্ত এটা ভাল খবৰ। আৰু প্ৰাৰ্থীসকল যথেষ্ট চিন্তাতো আছিল। গতিকে সকলো চিন্তাৰ জল্পনা কল্পনাৰ অন্ত পৰিল, অপেক্ষাৰ অন্ত পৰিল, আৰু ভাল খবৰ আহিল LP আৰু UPৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ অপেক্ষাৰত সকলো প্ৰাৰ্থীৰ কাৰণে। আৰু ইয়াৰ পিছতো যদি আপোনালোকৰ কিবা কুৱেশ্যন আছে জানিবলগীয়া, আপোনালোকে কমেণ্ট ছেকশ্যনত লিখিব। আমি যিমানখিনি সহজ সৰল ভাষাত পাৰোঁ আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিলোঁ। ইতিমধ্যে নটিফিকেশ্যনখনতো সকলো উল্লেখ আছে, আৰু লগতে PWD কেণ্ডিডেটৰ লিষ্টখনো প্ৰকাশ পাইছে। ধন্যবাদ।